শুকুৰবাৰে দেশ জাতিৰ বাবে প্ৰাণ আহুতি দিয়া দুই বীৰক স্মৰণ কৰি সমগ্ৰ দেশতে বীৰ বাল দিৱস উদযাপন কৰা হয়। ব্যতিক্ৰম নহয় অসমতো। অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ অধীনত অসম ৱাকাফ বৰ্ডৰ দ্বাৰা আয়োজিত বীৰ বাল দিৱস ডিমূৰীয়া হাইস্কুলত ভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা 10 বজাত বিদ্যালয় শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰে এক শোভাযাত্ৰা উলিওৱা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, চিত্ৰাংকন, নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইফালে 11 বজাত প্ৰধান শিক্ষক পবিত্ৰ কলিতাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ ৱাকাফ বৰ্ডৰ পৰিদৰ্শক জানাতুন নাইয়ুমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে 26 ডিচেম্বৰটো প্ৰতি বছৰে ভাৰতবৰ্ষত বীৰ বাল দিৱস হিচাপে উদযাপন কৰি আহিছে। বীৰ বালক দিৱস কিয় উদযাপন কৰা হয়? শ্ৰী শিখ গুৰু দশম শিখ গুৰু শ্ৰী গুৰু গোবিন্দ সিং তেখেতে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু তেওঁ প্ৰাণ আহুতি দিছিল। তেখেতৰ দুই কণমানি পুত্ৰ ফাটেহ সিং আৰু জোৱাবৰ সিং, তেওঁলোকৰ এজনৰ বয়স আছিল মাত্ৰ 6 বছৰ আৰু এজনৰ বয়স আছিল মাত্ৰ 10 বছৰ। এই দুই বীৰ পুত্ৰই পিতৃৰ পথ অনুসৰণ কৰি তেওঁলোকে মোগলৰ বিৰুদ্ধে প্ৰত্যাহ্বান আনিছিল আৰু মোগলৰ সন্মুখত তেওঁলোকে কেতিয়াও নত হোৱা নাছিল। এই সাহসী দুই বীৰ পুত্ৰ আত্মবলিদানৰ বিষয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবাসীক অৱগত কৰিবলৈ 2022 বৰ্ষত 26 ডিচেম্বৰৰ দিনটো বীৰ বালক দিৱস হিচাপে উদযাপন কৰিবলৈ ঘোষণা কৰিছে। গতিকে আজি 2025 বৰ্ষৰ 26 ডিচেম্বৰ দিন। এই দিনটো যিহেতু প্ৰত্যেক বছৰে উদযাপন কৰিব লাগিব। উল্লেখ্য যে অসম ৱাকাফ বৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া মধুচন্দ্ৰ তালুকদাৰৰ তৎপৰতাত আৰু কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি সোণাপুৰত অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ ৱাকাফ বৰ্ডে আয়োজন কৰে এই বীৰ বাল দিৱস। এই বীৰ বালক দিৱসটো পালন কৰাৰ প্ৰধান উদ্দেশ্যটো হৈছে বাকীখিনি আমাৰ আগৰ বাইদেউ ছাৰ বাইদেউসকলে কৈ গ'ল যে গুৰু গোবিন্দ সিঙৰ সৰু অকণমানি পুত্ৰ দুটা মোগল সম্ৰাট ঔৰংজেবে হত্যা কৰিছিল। সেইকাৰণে এই দিৱসটো পালন কৰিবলৈ আছে। আচলতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য হ'ল কি আমাৰ বুৰঞ্জীত বহুত আমাৰ ভাৰতবৰ্ষৰ বহুত বীৰগতা এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই। গতিকে চৰকাৰে এতিয়া উদ্যোগ লৈছে আমাৰ এনেকুৱা দেশত এনেকুৱা বহুত বীৰ পুৰুষ বা শিশু আছিল যিবিলাকক আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ সন্মুখত পৰিচয় কৰাই দিবলৈ এটা প্ৰয়াস হাতত লৈছে। সেই প্ৰয়াসৰে এটা অংশ হিচাপে বীৰ বালক দিৱস। এই দিৱসৰ জৰিয়তে শিখ গুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ জোৱাবৰ আৰু ফাটেহ সিং তেওঁলোকৰ যিটো মনৰ দৃঢ়তা বা সাহস সেইটো আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক জনাবলৈ প্ৰয়াস কৰিছে আৰু সেই উদ্দেশ্যে এই দিৱসটো আমাৰ গোটেই ৰাষ্ট্ৰজুৰিয়ে পালন কৰা হৈছে।
উক্ত সভাতে আমিৰ উদ্দিন চৌধুৰী, নাছিৰ উদ্দিন চৌধুৰী, সহকাৰী শিক্ষক ৰক্তিম ডেকা, সহকাৰী শিক্ষক সঞ্জয় দত্ত, সহকাৰী শিক্ষক প্ৰমুখ্যে শিক্ষক কৰ্মচাৰীবৃন্দৰ লগতে ৱাকাফ বোৰ্ডৰ ইক্ৰামুল হুছেইন আৰু ৰিয়াজুল ইছলাম ৰাহুল উপস্থিত থাকে। দশম গুৰু গোবিন্দ সিং মোগলৰ বিৰুদ্ধে যুঁজ দি দেশ আৰু স্বজাতিৰ হকে নিজৰ জীৱন ত্যাগ কৰিছিলে। গুৰু গোবিন্দ সিং আৰু তেওঁৰ পৰিয়ালে মোগলৰ অকথ্য নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছিলে, যদিও তেওঁলোকে শিখ ধৰ্ম ত্যাগ কৰি মোগল ধৰ্ম গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। গুৰু গোবিন্দ সিং আৰু তেওঁৰ দুই পুত্ৰৰ আত্মবলিদান লাখ লাখ লোকৰ বাবে আজি প্ৰেৰণা হৈ আছে, যাৰ বাবে মোগলৰ বিৰুদ্ধে সেই যুঁজখনক সকলোৱে একত্ৰিত হৈ বীৰৰ দৰে ৰণক্ষেত্ৰত জঁপিয়াই পৰিছিল। গুৰু গোবিন্দ সিঙৰ সাহস আৰু বীৰত্বৰ কথা কোনেও নজনা নহয় যদিও তেওঁৰ দুই কণমানি বীৰ পুত্ৰৰ বিষয়ে সকলোৱে হয়তো নাজানে। গুৰু গোবিন্দ সিঙৰ এই দুই বীৰ পুত্ৰৰ আত্মবলিদান দেশবাসীৰ সন্মুখত দাঙি ধৰিবলৈ আৰু দেশৰ শিশুসকলক প্ৰেৰণা দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2022 চনৰ 26 ডিচেম্বৰ দিনটো বীৰ বালক দিৱস হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। নিউজ ডেস্ক, গণ অধিকাৰ।